যোৰহাটৰ খ্ৰীষ্টিয়ান মেডিকেল চেণ্টাৰকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহত বৰ্তমান উল্লাস উদ্দীপনা দেখিবলৈ পোৱা গৈছে বৰদিন উপলক্ষে। আৰু বৰ্তমান প্ৰি খ্ৰীষ্টমাছৰ বিভিন্ন অনুষ্ঠান উদযাপন কৰা হৈছে আৰু যোৰহাটৰ খ্ৰীষ্টিয়ান মেডিকেল চেণ্টাৰত যীশুখ্ৰীষ্টৰ সমগ্ৰ জীৱন বৃত্তান্ত বৰ্ণাই এখন নাটকো অনুষ্ঠিত হৈছে এই প্ৰি খ্ৰীষ্টমাছৰ অনুষ্ঠানত। শীতৰ কুঁৱলীয়ে ঢাকি ৰখা মায়াময় হৈ পৰা ২৫ ডিচেম্বৰৰ নিশাটিলৈ বিশ্বৰ অগণন লোকে সদায় বাট চাই ৰয়। কাৰণ পবিত্ৰ বৰদিনৰ দিনটোত খ্ৰীষ্টান ধৰ্মীয় লোকসকলে এই উৎসৱ উদযাপনৰ লগতে সকলোলৈকে প্ৰেৰণ কৰে সম্প্ৰীতিৰ বাৰ্তা। বৰ্তমান খ্ৰীষ্টান ধৰ্মীয় লোকসকল ব্যস্ত হৈ আছে বৰদিনৰ প্ৰস্তুতিত। বৰদিনৰ পূৰ্বে আয়োজন কৰিছে প্ৰাক বৰদিন উদযাপনৰ বিভিন্ন কাৰ্যসূচী। যোৰহাটৰ খ্ৰীষ্টান মেডিকেল চেণ্টাৰত উলহ মালহেৰে বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় প্ৰাক বৰদিন। এই প্ৰাক বৰদিনৰ অনুষ্ঠানত বহুলোকে অংশগ্ৰহণ কৰে। যোৰহাটৰ খ্ৰীষ্টিয়ান মেডিকেল চেণ্টাৰত উদযাপন কৰা প্ৰাক বৰদিনৰ কাৰ্যসূচীত বহু ধৰ্মীয় গীত পৰিৱেশন কৰা হয় আৰু বিশেষকৈ কেৰলসমূহে ইয়াৰ উপস্থিত থকা লোকসকলক বহু পৰিমাণে আকৰ্ষিত কৰিবলৈ সক্ষম হয়। কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰা পৰিৱেশত সকলোৱে পুনৰ সোঁৱৰে যীশুখ্ৰীষ্টৰ মহান ত্যাগ আৰু সহায়ৰ কথা।
কোভিড-19 পৰিস্থিতিৰ বাবে কিছু সীমাবদ্ধতাৰ মাজেৰে অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠান। সমগ্ৰ পৃথিৱীৰ পৰা অপায়মংগল দূৰ কৰি শান্তিৰ পৰিৱেশ সূচনা কৰিবলৈ বৰদিনত প্ৰাৰ্থনা কৰাটোৱেই সকলোৰে উদ্দেশ্য বুলি জানিবলৈ দিয়ে প্ৰাক বৰদিনৰ আয়োজকসকলে। জৰহাট খ্ৰীষ্টান মেডিকেল চেণ্টাৰ স্কুল অফ নাৰ্ছিঙৰ মই ভাইচ প্ৰিন্সিপাল হয় আৰু আজি প্ৰতি বছৰে আমাৰ প্ৰাক বৰদিন উদযাপন কৰে আৰু এই বছৰো আমি কোভিড-19 চলি আছে যদিও আমি ডিষ্টেঞ্চ মেইনটেইন হোৱা নাই, তথাপিও আমি মাস্ক লৈ আছোঁ, তথাপিও আমি সকলোৱে এই প্ৰাক বৰদিনৰ উপলক্ষে আমি উদযাপন কৰিবলৈ আমি সকলোকে প্ৰাক বৰদিনৰ শুভেচ্ছা সকলোকে জনাইছোঁ। আৰু এই যে মানে আমাৰ প্ৰাক বৰদিন যি উদযাপন একচুৱেলি আমি এই পৃথিৱীত শান্তি বিচাৰোঁ আৰু আমি সকলোৱে ইজনে সিজনৰ যি ৰিলেশ্যনশ্বিপটো আমি বজাই ৰাখিছোঁ। আজি যি বাৰ্তা আমাক আনিলে আৰু সেই বাৰ্তা হৈছে যে আমি সকলোৰে যি আমি ৰিলেশ্যনশ্বিপ ইজনে সিজনৰ কাৰণে আমি ৰাখিছোঁ, সেই হেল্পিং হেণ্ড। আৰু এই চেণ্টাৰ যি জৰহাট খ্ৰীষ্টান মেডিকেল চেণ্টাৰ যি আমাৰ চিকিৎসাৰ ওপৰত চলি আছে আৰু বহু বছৰৰ পৰা 1924ৰ পৰা চলি আছে আৰু আমাৰ স্কুল অফ নাৰ্ছিঙত এই বছৰ আমি প্ৰাক বৰদিন একচুৱেলি চেপেল হলত পাতে, কিন্তু আমি এই বছৰ এই উপলক্ষে মানে আমি আমাৰ কোভিড-19ৰ যি আমাৰ সংলগ্ন যি আমাৰ গ্ৰুপটো কমকৈ হ'বলৈ, আমি বেছি ৰাছ নহ'বলৈ আমি সেইকাৰণে স্কুল অফ নাৰ্ছিঙত পতা হৈছে। এই প্ৰাক বৰদিনৰ অনুষ্ঠানত যীশুখ্ৰীষ্টৰ জীৱন্ত বৃত্তান্তৰ ওপৰত এখন সুন্দৰ নাটিকা পৰিৱেশন কৰা হয়। আৰু প্ৰাক বৰদিন বুলি ক'লে আমি ইয়াকে বুজোঁ যে বৰদিন 25 ডিচেম্বৰত হ'ব বৰদিন, আৰু সেই বৰদিন উপলক্ষে যাতে সকলো বিশ্বাসী ভক্তবিলাকে নিজকে আধ্যাত্মিকতাত আৰু অধিককৈ প্ৰস্তুত হ'ব পাৰে প্ৰভু যীশুৰ জন্মৰ তাৎপৰ্যৰ বিষয়ে। কিয়নো প্ৰভু যীশু খ্ৰীষ্ট এই পৃথিৱীলৈ আহিনো তেওঁ কি কৰিলে, তেওঁৰ অকল জন্মই হ'ল নে আৰু কিবা কৰিলে, এই যি আধ্যাত্মিক দিশবোৰ সেই দিশক উপলক্ষ কৰি যাতে তেওঁৰ জন্মটো আৰু অধিক তাৎপৰ্যপূৰ্ণ কৰিব পাৰে আৰু অধিক আনন্দময় কৰিব পাৰে। কাৰণ প্ৰভু যীশুখ্ৰীষ্ট এই পৃথিৱীলৈ অহাতে সকলো সিদ্ধ হোৱা নাছিলে, তেওঁ এই পৃথিৱীলৈ আহিছিলে, এনেকুৱা এটা শীতৰ দিনত তেওঁৰ জন্ম হৈছিলে। তাৰপিছত তেওঁ 33 বছৰ কাল এই পৃথিৱীত থাকি ক্ৰুচত তেওঁ হত হৈছিলে আৰু সেই ক্ৰুচত যি তেওঁৰ বলি হৈছিলে সেয়া তেওঁ সমগ্ৰ মানৱ জাতিৰ কাৰণে
পাপ মোচন কৰিবলৈ কাৰণে তেওঁ নিজকে বলিদান কৰিছিলে সেইকাৰণে তেওঁৰ অহাটো তেওঁৰ সেই ক্ৰুচীয় মৃত্যুত সাৰ্থক হৈছে সেইকাৰণে আমি বৰদিন এইকাৰণে আমাৰ কাৰণে তাৎপৰ্যপূৰ্ণ যে এজন ত্ৰাণকৰ্তা মানে ঈশ্বৰ অৱতাৰ ৰূপে মানুহ ৰূপত এই পৃথিৱীলৈ আহিছিলে মানুহক মানে পাপত ডুবি গৈ থকা মানুহক উদ্ধাৰ কৰিবলৈ কাৰণে আৰু সেই বৰদিন অতি আনন্দেৰে অতি উলহ মালহেৰে আৰু অধিক তাৎপৰ্যপূৰ্ণভাৱে উদযাপন কৰিবলৈ কাৰণে প্ৰাক বৰদিন উদযাপন কৰা হয় যাতে আৰু অধিক আমি প্ৰস্তুত হ'ব পাৰোঁ প্ৰাক বৰদিন অনুষ্ঠানত অংশগ্ৰহণ কৰি সকলোৱে আনন্দ ব্যক্ত কৰিছে আনহাতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই অনুষ্ঠানত বিভিন্নজনে অংশগ্ৰহণ কৰে বাট ইয়াত আহিকিনি বহুতখিনি শিকিব পালোঁ বহুতখিনি কৰিব পাৰিলোঁ আৰু খুবেই এনজয় লাগিছে মই ফাৰ্ষ্ট টাইম গৈছোঁ তো এনজয় হৈছিলোঁ মোৰ ভালেই লাগিলে গৈ আমি তেনেকৈ কৰোঁ বাট ইয়াত বহুত বেছি ভাল লাগিছে ইয়াত বেছিকৈ কৰিব পাইছোঁ বহুত ভাল লাগিছে কৰি মই ভেৰা হৈছিলোঁ ভাল লাগিলে বহুত ভাল লাগিলে মানে খ্ৰীষ্টমাছত কেনেকৈ কি কৰে মানে ইয়াত ফাৰ্ষ্ট গম পাইছোঁ বহুত এনজয় কৰিলোঁ মই যিটো হিন্দু হয় আগতে এনেকুৱা পোৱা নাছিলোঁ বাট ইয়াত আহি মানে যিবিলাক দেখিছোঁ ভাল লাগিলে মানে আৰু মেম ৱাৰ্ডেনে আমাক ইমান ধুনীয়াকৈ শিকালে আৰু কি বুলি কয় মোৰ পাৰ্টটো হৈছিলে মৰিয়ম তাৰ বহুত সুখী হৈছোঁ নিজৰ পাৰ্টটোৰ পৰা আৰু ভাল লাগিছে এনেদৰেই বিভিন্ন প্ৰান্তত বৰদিনৰ উদযাপনৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে বহু লোক এই উৎসৱৰো উদ্দেশ্য এটাই সেয়া হৈছে শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বৰদিন উদযাপনৰ বাবে সাজু হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল আৰু সেইবাবে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বাসগৃহসমূহ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে আৰু উদযাপন কৰা হৈছে প্ৰাক বৰদিন আৰু এই প্ৰাক বৰদিনৰ জৰিয়তে বৰদিন উদযাপনৰ বাবে সাজু হৈছে যোৰহাটৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল